Hello guys, পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো গাইজ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিও লৈ আহিছো এটা মজাদাৰ টপিক লৈ আহিছো যাতে আপোনালোকক অলপ হেল্প হয় তো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিওবিলাক পাই দিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গাইজ আজি দেখাই আছো মোৰ যেহেতু এটা ইনভাৰ্টাৰ আনা হৈছে গাইজ এটা লুমেনাস ব্ৰ্যান্ডৰ এটো হৈছে লুমেনাস ব্ৰ্যান্ডৰ মই আগতে বাৰু ইনভাৰ্টাৰ ভিডিও বনাইছো আগতে যদি আপোনালোকে চোৱা নাই সেই ভিডিওটো চাব পাৰে আই বটন আহি আছে ধুনীয়াকৈ ডিটেইলিং মানে ড্ৰয়িং আকাৰে কেনেদৰে মই ওয়াৰিং টু কৰিছো কেনেদৰে ইনভাৰ্টাৰ এটা কানেকচন কৰিছো সেই বিষয়ে ভিডিও বনাই থোৱা আছে তথাপি মই আজি আৰু এটা ভিডিও বনাব ওলাইছো যেহেতু এটো নতুন ব্ৰ্যান্ড নিউ এটা ইনভাৰ্টাৰ লৈ আনিছো ধুনীয়াকৈ লুমেনাসৰ এটো ধুনীয়াকৈ লৈ আনিছো তো কানেকচন কৰি দেখাই আছো তেতিয়ালে আহক ফ্ৰেন্ডছ দেৰি নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰো লেটস বিগিন ভিডিও হৈছে আপোনালোকে লুমেনাস ব্ৰ্যান্ডৰ হয় এটো ইকো ওয়াট নিও 1050 ওয়াট মানে তো এটো হৈছে ইয়াৰ মেচিনটো আৰু লগতে এই যেটো বেটাৰী হয় ইয়াৰে যেটো বেটাৰী হয় এটোৰ প্ৰায় আমাৰ 220 Ah হয় 220 এম্পিয়াৰ আৱাৰ হয় এটো 60 মাহ ওয়াৰেন্টি আছে ধুনিয়া একদম এটা ব্র্যান্ড নিউ ইনভাৰ্টাৰ লৈ আনিছো তো এই বস্তুটো এতিয়া কানেকচন কৰি আপোনালোকক ধুনিয়াকৈ দেখাইছো আৰু এইখন হৈছে ট্ৰলি আৰু এই মোৰ বস্তুটো কিনুতে প্ৰায় 25000 ৰ ওচৰা-ওচৰি পৰিছে মানে অলপ কানেকচন কেনেকৈ কৰা হয় সেই বস্তুটো দেখাইছো থুলমুলকে মানে আগতে মোৰ অলপ ডিটেইলিং ভিডিও এটা বনাই থোৱা আছে এটো মানে জাস্ট আপোনালোকক যিখিনি মেইন দৰকাৰ হয় যেনেকৈ কানেকচন কৰা সেই বস্তুটো দেখাইছো তাৰ আগতে গাইজ যেহেতু আমাৰ ইয়াতে মেইন সাপ্লাই পাবৰ কাৰণে এখন বোৰ্ড লাগিব তো বোৰ্ড নাই তাৰ আগতে আমি ইয়াৰ পৰা এখন বোৰ্ড এনেকৈ আনি ফেলে আমি মেইন ইনভাৰ্টাৰটো পাবৰ কাৰণে এখন বোৰ্ড ফিটিং কৰিম প্ৰথম এখন হৈছে আমাৰ মডুলাৰ বোৰ্ড কালাৰ্ছৰ মডুলাৰ বোৰ্ড এফালে আমাৰ এটা 6 এম্পিয়াৰৰ টপ পিন আছে আৰু এইডাল আমি 2.5 ৰ ওয়াৰৰ লগত এটো টানিম মেইন সাপ্লাইটো টানিম তো গাইজ যিখন আমাক ইনভাৰ্টাৰৰ কাৰণে পাৱাৰৰ বোৰ্ড লাগে পাৱাৰৰ বোৰ্ডখন আমাৰ ধুনীয়াকৈ এনেকৈ ফিটিং হৈ গ'ল যেটো ইনভাৰ্টাৰৰ ইনকমাৰ হ'ব মানে যেটো ইন হুমাব এটো পাৱাৰৰ কাৰণে সেই বস্তুটো আমাৰ ফিটিং হৈ গ'ল ধুনীয়াকৈ বোৰ্ডখন লাগি গ'ল লাগি আৰু যেটো ইনভাৰ্টাৰৰ পৰা আউট আহিব ন এইডালে যি আহিব ইনভাৰ্টাৰৰ পৰা যেটো আউট ওলাব যেটো আমাৰ ইনভাৰ্টাৰৰ সাপ্লাই হ'ব সেই সাপ্লাইটো এনেকৈ যেটো এডালে আহে ন এটো সেই এডালটো আহি ফেলে মই কি কৰিছো ডাইৰেক্ট দিয়া নাই মানে ইয়াতে মোৰ এমসিবি আছে এমসিবিত আহি ইডাল হ'ল ইডাল ইনভাৰ্টাৰৰ আউটটো মই এটা এমসিবিত কানেক্ট কৰি এই এমসিবিটোৰ থ্ৰু দিহে মই মানে লৈ যাম ইয়াৰ আউটপুটটো যেটো মোৰ ইনভাৰ্টাৰৰ পৰা ওলাব সাপ্লাই সেইটো এটো এটা এমসিবি হয় এই এমসিবিটোৰ থ্ৰু দি মই যিমান যি লাগে সব লৈ যাম আৰু ইয়াতে মানে মোৰ ইনভাৰ্টাৰৰ তাৰবিলাক আনি থোৱা আছে ইয়াতে ইনভাৰ্টাৰৰ কানেকচনৰ তাৰবিলাক আনি থোৱা আছে সববিলাক আহি ইয়াতে সোমাইছে তাৰ পিছত ইয়াতে মই আউটটো ইয়াৰ পৰা লৈ যাম মানে ধুনীয়া মজাকে হৈ গৈছে প্ৰায় এটা হৈছে মোৰ গোটেই ইনভাৰ্টাৰৰ আউটপুট মানে আৰু এটো ইনভাৰ্টাৰৰ ইনপুট এই বস্তুটো ইয়াতে সোমাই এটো মই এনেকৈ দি দিলে পাই যাব ইয়াতে বন্ধ কৰি থব ইচ্ছা কৰিলেও মই ইনভাৰ্টাৰৰ হেৰিটো বন্ধ কৰি থব পাৰিম মানে সাপ্লাই তো গাইজ ধুনীয়াকৈ বাৰু গোটেইখিনি হৈ গ'ল মোৰ এতিয়া জাস্ট ইনভাৰ্টাৰটো ফিটিং কৰাৰ আগতে মানে ইনভাৰ্টাৰটো মই কানেকচন কৰোঁতেতো ইমান টাইম নালাগে এইখিনি মানে ভিতৰখিনি তো এই বস্তুটো কৰাৰ আগতে মই কিছুমান কাম কৰি ল'ব লাগিব মানে এই বস্তুটো কৰাৰ আগতে যেহেতু ইয়াতে ইনভাৰ্টাৰৰ তাৰডালহে নি থোৱা আছে মানে ইয়াৰ ইনভাৰ্টাৰৰ যিডাল সাপ্লাই হ'ব সেই ওয়াৰডালহে নি থোৱা আছে ইয়াতে আৰু সব কেইটাত মোক ইনভাৰ্টাৰ নালাগিব পাৰে হয়তো দুটা সুইচত লাগিব পাৰে তো সেই হিচাপে মই গোটেই কেইখন বোৰ্ডে খুলি সেই হিচাপে মই অকল ইনভাৰ্টাৰটো য'ত লাগে সেই হিচাপে দি ল'ব লাগিব মানে গাইজ এইখনো আছে ইয়াতো দি ল'ব লাগিব গাইজ যিমান বিলাক বোৰ্ড আছে মানে এইবিলাকতো মানে ইনভাৰ্টাৰ সবটো দিলেতো বহুত বেছি ইনভাৰ্টাৰ লোড ল'ব নোৱাৰিব ন যিবিলাকত লাগে সেইবিলাকতহে দিম মানে তো তাৰ আগতে মই ইনভাৰ্টাৰটো ফিটিং কৰাৰ আগতে মানে এইবিলাক আগত মই ইণ্টাৰনেল কানেকচনবিলাক কৰি ল'ব যেহেতু বহুত কেইখন বোৰ্ড আছে খুলি তো গাইজ য'ত লাগে মোক সবতে ধুনীয়াকৈ ইনভাৰ্টাৰ কানেকচনবিলাক দি দিলোঁ মানে ইয়াতে কিছুমানত আছে ডাইৰেক্ট লাইন আছে কিছুমানত ইনভাৰ্টাৰ সেই হিচাপে মই ভগাই দিলোঁ মানে সব যেহেতু ইনভাৰ্টাৰ লোড দিব নোৱাৰিম তো যিবিলাক লাগে মানে ইনভাৰ্টাৰ যিবিলাক প্ৰয়োজনীয় সেইবিলাক মই ধুনীয়াকৈ ইনভাৰ্টাৰত দি দিলোঁ মানে ইয়াতে কানেকচন এতিয়া আমি গাইজ সববিলাক বোৰ্ড হৈ গ'ল বাৰু এতিয়া আমি মেইন ইনভাৰ্টাৰটো কানেকচন কৰোঁ বলক এইটো হৈছে মেচিনটো ট্ৰলি আমাৰ ট্ৰলি তো গাইজ প্ৰথমতে আমি ট্ৰলিখন ফিটিং কৰি লওঁ ট্ৰলিখন এখন আছে ট্ৰলি আমাৰ এখন তলৰ হয় ইয়াত আছে হুইল কেইটা এটা ফিটিং কৰোঁতে গাইজ সাৱধান মানে যাতে সমানে ফিটিং হয় নহ'লে ওখ চাপৰ হৈ থাকে মাজত আমি বেটাৰীটো খুলি দিওঁ বেটাৰীটো লাগে আমাক বেটাৰীটো আমি প্ৰথমতে বহাই লওঁ মানে
এইবিলাক দিয়া আছে লেভেল ইণ্ডিকেটৰ, মানে এইবিলাক লেভেল ইণ্ডিকেটৰ হয় এইবিলাক। এইটো গাইজ এইটো লিড এচিড বেটেৰী হয়, মানে এইটো ড্ৰাই চেল নহয়। তো তাৰ কাৰণে ইয়াতে আমি পানী ঢালি থাকিব লাগিব মাজে মাজে। তো এইটো তাৰ কাৰণে পানীৰ ইণ্ডিকেটৰ হয় এইটো। গাইজ আমি ধুনীয়াকৈ ট্ৰলিখনত বেটেৰীটো উঠাই দিলোঁ। বেটেৰীটো উঠাইহে আমি বাকী ট্ৰলিৰ কভাৰগিলা ফিটিং কৰি দিওঁ মানে এতিয়া। ধুনীয়াকৈ আমি কভাৰটোৰ পৰাই ফিটিং কৰি দিছোঁ গাইজ। ইফালে দৰকাৰ নাই, ইফালে হাৱা লাগেতো বেটেৰীটো। ইফালে মানে এইখন হৈছে টপ আৰু ফ্ৰণ্টৰ এখন আছে, এইখন ফ্ৰণ্টৰ ফালে থাকিব ইয়াত। ইয়াৰ কাৰণে আমি এডাল ৰেঞ্চ লৈ লৈছোঁ, এডাল শ্লাই ৰেঞ্চ লৈছোঁ। তো গাইজ ইয়াতে দেখিব হৈছে প্লাছ আছে, ইয়াতে প্লাছৰ জেগাত আমি এই ৰেডডাল ইয়াতে কানেকশ্যন কৰিম আমি এইটো বস্তুত। আৰু যিটো ইয়াতে মাইনাছ আছে, মাইনাছত আমি এই ব্লেকডাল আমি ইয়াতে কানেকশ্যন কৰিম। তো সেইডাল যিডাল নিগেটিভ হয় সেইটো কানেকশ্যন কৰি লৈছোঁ। এটা অৱস্থাত ভিতৰৰ ফালে দিব লাগে, ভিতৰফালে দি এনেকৈ দিব লাগিব, দি এইটো সোমাই দিব লাগিব। মই এইটো ধুনীয়াকৈ টাইট দিব লাগিব, যিহেতু আমাৰ ইফালে থাকিব এইটো। মই সেইকাৰণে ইফালে মুখ কৰি দি দিছোঁ এইডাল, মানে যিটো এইটো পিছফালে যাব ন অলপ। ধুনীয়াকৈ টাইট দি দিওঁ, পূৰা ফুল টাইট দি দিছোঁ মই। নেক্সট গাইজ এইটো যিটো ব্লেকত আছে ন, এইটো কভাৰ হিচাপে এইটো ঢাকি দিছোঁ ধুনীয়াকৈ আকৌ। তো গাইজ এইটো বাৰু ফিটিং হৈ গ'ল। যিটো এইটো ছেকেণ্ডটো ফিটিং কৰা যাব, ছেকেণ্ডটো ফিটিং কৰাৰ টাইমত মানে এইটো অকণমান আৱাজ দিব পাৰে, স্পাৰ্ক হ'ব পাৰে। সেইটো আপোনালোকে ভয় নাখাব, এনেকৈ এটা চাউণ্ড দিব পাৰে, এইটোত আপুনি ভয় নাখাব। তো গাইজ ধুনীয়াকৈ আমাৰ কানেকশ্যন হৈ গ'ল। এইটো আমাৰ ৰেডৰ জেগাত ৰেড, মানে প্লাছৰ জেগাত ৰেড লগাই দিলোঁ, মাইনাছৰ জেগাত এইটো লগাই দিলোঁ। লগাই ইয়াৰ কভাৰটো লগাব লাগে, ছেফটিৰ কাৰণে ধুনীয়াকৈ যাতে পানী চানী নপৰে ইয়াতে জইণ্টটোত, তাৰ কাৰণে এইটো কভাৰটো ধুনীয়াকৈ আমি লগাই দিলোঁ। এইটো লিড এচিড বেটেৰী, ইয়াত পানী ভৰাই থকাটো দৰকাৰ হয়। যেতিয়া পানী কমি যায় তেতিয়া, নহ'লে ইয়াৰ কেপাচিটিটো কমি যায়। তাৰ কাৰণে মই এইটো পানী ভৰাবৰ কাৰণে যাতে সুবিধা হয়, তাৰ কাৰণে মই এইটো বেক চাইডে দিছোঁ, মানে এনেকৈ কানেকশ্যনটো ইফালে এনেকৈ দিছোঁ। দি মই বাকীখিনি ফিটিং কৰি লওঁ বাৰু গাইজ ধুনীয়াকৈ। তো গাইজ মই এতিয়া যিকেইটা বেটেৰী লেভেল ইণ্ডিকেটৰ হয়, এইকেইটা মই ধুনীয়াকৈ লগাই দিওঁ। ধুনীয়াকৈ ইয়াৰ কাৰণে মই এটা কইন্স লৈছোঁ, কইন্সৰ লগত এইটো খুলিব লাগিব, খুলি ল'লোঁ। এনেকৈ লৈ এইটো এনেকৈ লগাই দিব লাগিব। তো গাইজ আমাৰ ধুনীয়াকৈ ফিটিং কৰি হৈ গ'ল, ধুনীয়াকৈ দেখিব পাইছে লুমেনাছৰ এইটো। এনেকৈ আমাৰ ফিটিং হৈ গ'ল বস্তুটো। উল্টা হ'ল গাইজ, এইখন উল্টা হ'ল, চেঞ্জ কৰি দিওঁ। আউটপুট হ'ব ইয়াৰ ৰাইট চাইডৰ পৰা আহিব, এইটো আউটপুট লিখাই আছে ইয়াতে। তাৰ কাৰণে আমি এইটো ধুনীয়াকৈ ৰাইট চাইডৰ পৰা ধুনীয়াকৈ ইয়াতে ৰাইট চাইডৰ যিটো এল লিখা আছে, এলত আমি এলত ধুনীয়াকৈ এইডাল কানেকশ্যন কৰি দিব লাগিব। এইডাল কানেকশ্যন কৰি দিলে পূৰা হৈ যাব। দেখিব পাইছে প্ৰায় হ'লেই আৰু গাইজ আমাৰ এনেকৈ অল কানেকশ্যন হৈ গ'ল আমাৰ, দেখিব পাইছে। তো এতিয়া আমি এইটো ধুনীয়াকৈ ইফালে লগাই দিলোঁ। এইটো এটা আউটপুটত এইটো ধুনীয়াকৈ লগাই দিছোঁ। প্ৰথমতে আমি মেইন ছাপ্লাইটো দিওঁ, ধুনীয়াকৈ মেইন ছাপ্লাইটো দিছোঁ, এইটো দি দিছোঁ। মেইন অন হৈ গৈছে, চাৰ্জিং অন হৈ গৈছে। বৰ্তমান মেইন আৰু চাৰ্জিংটো অন হৈ আছে, কিন্তু ইয়াৰ যিটো আউটপুট দিব লাগিলে এইটো অন কৰি দিব লাগিব। তাৰপিছত মানে নৰ্মেল মোডত চলি আছে এইটো ধুনীয়াকৈ। ইনভাৰ্টাৰ যদি অন হ'লে এইটো ইক'টো চলি থাকিব। যদি অফ কৰি দিওঁ তো এইটো ইক'টো নুমাই যাব, মানে এইটো বন্ধ হৈ যাব। ইনভাৰ্টাৰে কাম কৰি আছে, ইনভাৰ্টাৰে যদি আউটপুট দি আছে সেইটো যদি গম পাব লাগে আমি, এইটো অন কৰি দিলে এইটো অন হৈ থাকিব। তো এতিয়া মেইনটো হৈ আছে, চাৰ্জিঙো হৈ আছে আৰু ইক' মোড হৈ আছে। ধুনীয়াকৈ এতিয়া আমি বস্তুকেইটা চেক কৰি চাওঁ ঠিকে পাইছেনে নাই। তাৰপিছত গাইজ এটা কাম কৰিব লাগিব, এই যিডাল হয় এইডালৰ কাৰণেতো আমি ধুনীয়াকৈ এটা MCBটো দিছিলোঁ কৈছোঁ ন আপোনালোকক, MCB এটা দিছিলোঁ কৈছিলোঁ ইয়াত। তো সেই MCBটো আমি প্ৰথমতে অন কৰি দিছোঁ। এইটো অন কৰি দিয়াৰ লগে লগে বাকী চবতে গ'ল, মানে এইটো ইনভাৰ্টাৰৰ কানেকশ্যনটো চবতে গ'ল। তো গাইজ আমি প্ৰথমতে মেইন যিটো DP হয়, মেইন ছাপ্লাইটো আমি অফ কৰি দিছোঁ। অফ কৰি দিয়াত এতিয়া কি চলে নচলে ইয়াতে চাই লওঁ। ইয়াতে মই বাছি দিছিলোঁতো, এতিয়া ফেনখন চলিব লাগে, ফেন চলিব ধৰিছে পূৰা মজাকৈ। লাইট দিছোঁ, লাইট জ্বলিছে, তো লাইট দুটা জ্বলিছে, বাকী এইবিলাকতো নজ্বলে আৰু, যিহেতু এইবিলাকত দিয়া হোৱা নাই ইনভাৰ্টাৰ। তো গাইজ দেখিব পালে ধুনীয়াকৈ ইনভাৰ্টাৰ এটা কেনেদৰে কানেকশ্যন কৰা হয় আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পাইছে। তো যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজিলে বা শিকিলে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। আৰু যদি কিবা প্ৰব্লেম আছে তো আপোনালোকে কমেণ্টত গৈ ধুনীয়াকৈ সুধিব পাৰে, কি প্ৰব্লেম কি অসুবিধা পাইছে। লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈকে টেক কেয়াৰ, জয় অসম, বাই বাই গাইজ, বাই বাই।